নমস্কাৰ সমাগত বুদ্ধ পূৰ্ণিমা আৰু বুদ্ধ পূৰ্ণিমা আমি কিয় পালন কৰা হওঁ হেয়াটো সকলোৰে অৱগত যে এই বুদ্ধ পূৰ্ণিমাৰ দিনাখনেই ভগৱান বুদ্ধৰ জন্ম হৈছিলে ভগৱান বুদ্ধৰ জ্ঞান প্ৰাপ্তি হৈছিলে বোধিবৃক্ষৰ তলত বুলি কোৱা হয় আৰু ভগৱান বুদ্ধই দেহ ত্যাগো কৰিছিলে গতিকে বুদ্ধ পূৰ্ণিমা দিনটো খুব বেছি পবিত্ৰ গুটে ভাৰতবৰ্ষত বুলিয়ে নহয় গুটে পৃথিৱীতে বৌদ্ধ ধৰ্মৰ যিখিনি লোক আছে তেওঁলোকৰ কাৰণে লগতে সনাতন ধৰ্মৰ মানুহেও বুদ্ধ পূৰ্ণিমাটো আমি বিশেষভাৱে পালন কৰোঁ কিয়নো ভগৱান বুদ্ধ ভগৱান বিষ্ণুৰ এটা অৱতাৰ হয় কোৱা হয় 9 নম্বৰ অৱতাৰ গতিকে আমাৰ কাৰণেও বুদ্ধ ধৰ্ম যিখিনি লোক আছে তেওঁলোকৰ কাৰণেও লগতে সনাতনী সকলৰ কাৰণেও বুদ্ধ পূৰ্ণিমাৰ এটা বিশেষ গুৰুত্ব আছে আৰু বুদ্ধ পূৰ্ণিমাত কি কৰিব পাৰি আমি যিহেতু পূৰ্ণিমা গতিকে মা লক্ষ্মীৰ পূজা কৰিব পাৰো সত্যনাৰায়ণৰ পূজা কৰা হয় আৰু বহুতে বিষ্ণু পূজা কৰে এইখিনি সময়ত আৰু বিশেষত বুদ্ধ পূৰ্ণিমাৰ দিনাখন বহুতে ধৰক বুদ্ধ মানে মঠ বুৰত গৈ পেলাই ক্যান্ডেল জ্বলাই বা ফুল বগা ফুল বা বিভিন্ন ধৰণৰ ফুল অৰ্পণ কৰে কিন্তু আমি সনাতনী সকলে বা সনাতন ধৰ্মত বিশেষকৈ আমি যিসকলে পূজা পতল কৰোঁ তেওঁলোকৰ কাৰণে বুদ্ধ পূৰ্ণিমাত বহুতে নাৰায়ণ পূজা কৰে আৰু বহুতে বিষ্ণু পূজা কৰে বিশেষকৈ নাৰায়ণ দেৱতাৰ বিষ্ণুৰ আৰাধনা কৰা হয় আৰু ইয়াৰ লগতে যিহেতু বুদ্ধ পূৰ্ণিমাত যিডাল আমি বোধিবৃক্ষ বুলি কওঁ যিডাল গছৰ তলত ভগৱান বুদ্ধই মোক্ষ প্ৰাপ্তিৰ বিষয়ে জ্ঞান লাভ কৰিছিলে তেওঁ বুদ্ধত্ব লাভ কৰিছিলে সেই গছডাল প্ৰকৃততে এডাল আহত গছ আছিল গতিকে বুদ্ধ পূৰ্ণিমাৰ দিনা আহত গছৰ তলত এই প্ৰতিকাৰটো কৰিব পাৰে ধনৰ বাবে জীৱনত সুখ সমৃদ্ধিৰ কাৰণে হেয়া হল আপুনি আহত গছৰ গুৰিত পানী ঢালি ধূপ চাকি জ্বলাই আহত গছৰ মানে গছডাল যিডাল গছক আপুনি পূজা কৰি আছে যদি 7 বাৰ প্ৰদক্ষিণ কৰিব পাৰে তেতিয়া হলে কোৱা হয় যে আমাৰ জীৱনত জ্ঞান লাভ হয় আৰু জীৱনত যিবোৰ ডিসিশন ল যিখিনি ক্ষেত্ৰত আমাক ডিসিশনত আমাৰ সঠিক সিদ্ধান্ত লোৱাত দৰকাৰ যিটো আমাৰ জ্ঞান সেই জ্ঞান লাভ হয় বুলি কোৱা হয় ইয়াৰ উপৰিও যিহেতু আহত গছ পূজা কৰাত কোৱা হয় যে আহত গছত পূৰ্ণিমাৰ দিনা মা লক্ষ্মীৰ বাস হয় বুলি কোৱা হয় গতিকে আহত গছৰ পূজা কৰিলে মা লক্ষ্মীৰ ফালৰ মানে মা লক্ষ্মীৰ কৃপা আমি লাভ কৰিব পাৰো বুলি কোৱা হয় দ্বিতীয়তে যিহেতু পূৰ্ণিমা মা লক্ষ্মীৰ পূজা কৰিব পাৰে আৰু এয়া পূজা কৰিবলৈ আপুনি বিশেষত যেতিয়া আপুনি লক্ষ্মী পূজা কৰিব 11টা কৰি বগা 11টা কৰি হেয়া আপুনি হালধীয়া কেঁচা হালধিৰ ৰসত ডুবাই মা লক্ষ্মীক অৰ্পণ কৰিব আৰু তাৰ পিছদিনাখন মানে পূজাৰ পিছদিনা পূৰ্ণিমাৰ পিছদিনাখন তাক আপুনি ৰঙা বস্ত্ৰত বান্ধি কেছ বক্সত থব পাৰে হেয়া আপুনি আপোনাৰ কাৰ্যালয়টো থব পাৰে আৰু আপুনি আপোনাৰ ঘৰতো থব পাৰে ইয়াৰ উপৰিও আমি বুদ্ধদেৱক এনেকুৱা নহয় যে বুদ্ধদেৱৰ মূৰ্তি আজিকালি বিভিন্ন ফৰ্মত পোৱা যায় আমি যদি ঘৰত উত্তৰৰ ফালে বগা এনেদৰে বগা বুদ্ধৰ মূৰ্তি আপুনি ৰাখিব পাৰে আৰু যেতিয়া আপোনাৰ খুব বেছি খং উঠে যেতিয়া আপুনি মানে লো ফিল কৰে তেতিয়া আপুনি উত্তৰৰ দিশত থকা বুদ্ধৰ মূৰ্তিৰ ওচৰত অকমান দেৰি বহি যদি ধ্যান কৰে বা তেওঁক প্ৰে কৰে যে মোৰ জীৱনত যিখিনি খং আছে ৰাগ আছে এই গুটেখিনি নাইকিয়া কৰি কষ্ট নিবাৰণ কৰক বুলি তেনেদৰে কৰিলেও আপোনাৰ জীৱনত বহুত ক্ষেত্ৰত শান্তি ঘূৰি আহিব আৰু এটো আমি এষ্ট্ৰলজিক্যাল ৰেমেডি বুলি নহয় ফেংশুইত বা অন্যান্য বাস্তু ৰিলেটেড ৰেমেডি হিচাপেও কওঁ যে ঘৰৰ নৰ্থৰ ফালে বগা বুদ্ধৰ মূৰ্তি ৰাখিব লাগে আৰু সেই বগা বুদ্ধৰ মূৰ্তিয়ে আপোনাৰ জীৱনত শান্ত সমাহিত আৰু যিটো থাকে শান্ত এটা পৰিৱেশ থাকে হেয়া অনাত সহায় কৰে গতিকে এই বুদ্ধ পূৰ্ণিমাত সকলোৱে যিখিনি ভাবে কৰে সকলোৱে কৰিব পাৰে মই জনাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো আৰু বুদ্ধ পূৰ্ণিমা সকলোৰে কাৰণে শুভ হোক মংগলময় হোক আৰু লগতে আপোনালোকে যি ভাৱৰ পূজা বা মনৰ আশা কৰি ভগৱান বুদ্ধৰ পূজা কৰে ভগৱান বিষ্ণুৰ পূজা কৰে বা মা লক্ষ্মীৰ পূজা কৰে মা লক্ষ্মীয়ে ভগৱান বিষ্ণুৱে আৰু বুদ্ধ দেৱতাই আপোনালোকৰ সকলোৰে মনৰ আশাবোৰ পূৰণ কৰক ধন্যবাদ